আজি আমি কথা পাতিম যে মাতৃসকলে সন্তানৰ কাৰণে কেনেকৈ গোল লিখিব সন্তানৰ সফলতাৰ কাৰণে আৰু তাৰ আগতে অৱশ্যে কিছুমান কথা জনোৱা উচিত হ'ব আমি কেনেকৈ গোল লিখিব লাগে বা মই মোৰ ব্যক্তিগত জীৱনত গোল লিখি কেনেকৈ সফলতা লাভ কৰিলোঁ বা মোৰ সন্তানৰ কাৰণে মই কেনেকৈ গোল ৰাইটিংছ কৰোঁ। নমস্কাৰ, মই তুলুমণি বৰগোহাঁই। মই এগৰাকী য়োগা টিচাৰ আৰু এগৰাকী চাৰ্টিফাইড NLP কোচ। আৰু আপোনাক এই 66 ডেজৰ ৰিচুৱেলছ মাতৃসকলৰ কাৰণে যিটো ৰিচুৱেল লোৱা হৈছে তাৰ কাৰণে স্বাগতম জনালোঁ। আৰু কাইলৈৰ পৰা আৰম্ভ হ'ব 22 দিন। কালিলৈৰ পৰা নেক্সট দেওবাৰলৈকে আপোনালোকে লিখিব লাগিব আজি দিয়া গোলখিনি। যিয়ে নহওক প্ৰথমে কওঁ গোল ৰাইটিঙৰ সফলতাৰ ক্ষেত্ৰত গোল ৰাইটিঙৰ ভূমিকা। আৰু মই যেতিয়া জানিছিলোঁ যে ল অৱ এট্ৰেকশ্যনৰ বিষয়ে বা গোল ৰাইটিঙৰ বিষয়ে মই 2022 চনৰ পৰা গোল লিখা আৰম্ভ কৰিছিলোঁ। আৰু মই যিখিনি গোল লিখিছিলোঁ সেইখিনি মই এচিভ কৰিছোঁ 23 চনৰ শেষৰ ফাললৈ। আৰু মই 2021 চনৰ পৰাই মই য়োগা শিকাবলৈ আৰম্ভ কৰিছিলোঁ অনলাইন। আৰু 22 চনত মই সম্পূৰ্ণৰূপে প্ৰফেশ্যনেলি শিকাবলৈ আৰম্ভ কৰিলোঁ অনলাইন যোগে। আৰু সেই সময়তে মই ষ্টাৰ্ট কৰিছিলোঁ গোল লিখিবলৈ প্ৰফেশ্যনেলি আৰম্ভ কৰাৰ ঠিক আগৰে পৰা যে মই এগৰাকী এক্সট্ৰা অৰ্ডিনেৰী য়োগা টিচাৰ হ'ম। নিশ্চয় নহয় সেইটো আপোনালোকে বিচাৰ কৰিব, কিন্তু মই লিখিছিলোঁ। তাৰ লগতে মোৰ এটা ফাইনেন্সিয়েল গোল আছিল যে আই আৰ্ণ আমুক ৰুপিজ ইন দিছ ইয়েৰ, এনেকুৱা ধৰণৰ। তাৰ লগতে মই মোৰ হেল্থ আৰু ফিটনেছ গোল লিখিছিলোঁ মোৰ নিজৰ। তাৰ লগতে মোৰ পাৰ্চনেল আৰু গোল যে মই মোৰ নিজৰ পাৰ্চনেল গ্ৰ'থৰ কাৰণে কোৱালিটি এডপ্ট কৰা, ধৰক মই য়োগা বিষয়ে আৰু বেছি জনা, তাৰ দাৰ্শনিক কথা জনা, তত্ত্বগত কথা জনা, আৰু বেছি বিশালভাৱে জানিবলৈ যত্ন কৰা। কিয়নো যোগ সাধনাৰ ক্ষেত্ৰত যেতিয়া মই ভৰি দিছোঁ মই গম পাইছোঁ যে ইমান নগণ্য মোৰ সেই খোজ, আৰু আচলতে মোৰ ভাৱ হয় মই একো নাজানো। যিয়ে নহওক আৰু এই মই যিখিনি লিখিছিলোঁ 2022 চনৰ জানুৱাৰীৰ পৰা সেইখিনি গোল মই কমপ্লিট কৰিছোঁ, মানে এচিভ কৰিছোঁ, মেনিফেষ্ট কৰিছোঁ মই 2023 চনৰ শেষৰ ফাললৈ। গতিকে মই একাধিক্ৰমে লিখিছোঁ, তাৰ লগতে বহুত কষ্ট কৰিছোঁ। আমি যেতিয়া গোল লিখোঁ মনত ৰাখিবলগীয়া কথা, আমি বহুত বেছি ক্ৰেজি হৈ লিখিব নালাগে যে আপুনি গোলটো লিখিলে আৰু সেই গোলটো আপোনাক জীৱনত লাগিবই, নেলাগিলে আপোনাৰ ধ্বংস হৈ যাব, তেনেকুৱা ধৰণৰ ভাৱনা লোৱাটো অনুচিত। আপুনি ৰিলেক্স হৈ লিখিব লাগিব। আপুনি গোল লিখাৰ মূল কথাটো হৈছে যে আমি নিজক ডিচিপ্লিন কৰা। যে আপুনি যেতিয়া ডেইলি গোল লিখিব, মই আমুক হৈছোঁ, অলৰেডি আমি বৰ্তমান কালত লিখিব লাগে, তেতিয়া আপোনাৰ দিনটো অৰ্গেনাইজ হ'ব যে মোৰ যিটো গোল সেই গোলটোৰ এচিভ কৰিবলৈ মই দৈনিক এইকেইটা কাম কৰিছোঁ। গতিকে গোল লিখাই আপোনাক সহায় কৰে দৈনিক কাৰ্য কৰাত। আৰু যেতিয়া আপুনি দৈনিক কাৰ্য দীঘলীয়াকৈ কৰি কৰি গৈ থাকিব, আপুনি নিশ্চয় সফলতা লাভ কৰিব। আৰু সেইটো কাৰণেই আমি গোল এনেকৈ লিখিব নালাগে ক্ৰেজি হৈ, মূল কথা। তাৰ লগতে এতিয়া কথা আহিব যে আপুনি সন্তানৰ কাৰণে কেনেকৈ গোল লিখিব। কাৰণ আমাৰ যিহেতু এইটো মাতৃসকলৰ কাৰণে প্ৰগ্ৰাম, সন্তানৰ কাৰণে আমি মাকসকলে লিখিব পাৰোঁ। আপোনালোকে যদি চাই অনুষ্কা শৰ্মাৰ যদি ইণ্টাৰভিউ চাই দেখিব, অনুষ্কা শৰ্মা মাতৃয়ে তেনেকুৱা এটা গোল লক্ষ্য ৰাখি এটা ৰিচুৱেল পালন কৰিছিল। আৰু সেইটো পিছত অনুষ্কা শৰ্মাই গম পাই আচৰিত হৈছে যে তেওঁ সেইটো এচিভ কৰিলে, মেনিফেষ্ট কৰিলে যে তাত মাতৃও অৱদান আছে। আৰু এই ক্ষেত্ৰত আমিও কৰিব পাৰোঁ যে মই মোৰ সন্তানৰ কাৰণে বা আপুনি আপোনাৰ সন্তানৰ কাৰণে গোল লিখিব পাৰে, কিন্তু তাৰ ক্ষেত্ৰত প্ৰথম কথাটো হৈছে ৰিয়েলিষ্টিক হয় নাই গোলটো। আপোনাৰ সন্তানৰ আগ্ৰহ দক্ষতাৰ ওপৰত ভিত্তি কৰি আপুনি গোলটো লিখিছেনে, নে আপুনি নিজে বিচৰা মতে সন্তান কি হ'ব লাগে আপুনি নিজে ভাবি লিখিছে। যদি আপুনি নিজে বিচৰা মতে লিখিছে, নিশ্চয় গোলটোৱে ৰিজাল্ট নাপাব, গোল কেতিয়াও ছাকচেছফুল নহ'ব। যদি আপুনি আপোনাৰ সন্তানক সূক্ষ্মভাৱে চাইছে, অবজাৰ্ভ কৰিছে, সন্তানৰ ক'ত ৰুচি তাক অবজাৰ্ভ কৰিছে, তেওঁ কি হ'ব বিচাৰে, আৰু তাক হেল্প কৰি আপুনি গোল লিখিছে, যিটোৱে আপোনাক হেল্প কৰিব আপোনাৰ সন্তানক কাৰণে আপুনি বহুত বেছি সমৰ্থন আগবঢ়াব পাৰিব আৰু সন্তান ছাকচেছফুল হোৱাত সহায় হ'ব। আৰু এইকাৰণেই প্ৰথম কথা যে আমি আমাৰ সন্তানসকলক
আমি সন্তানক জন্ম দিছোঁ, আমি তেওঁলোকক ফিড কৰোঁ, খুৱাই বুৱাই লালন পালন কৰি ডাঙৰ দীঘল কৰোঁ। তাৰ অৰ্থ এইটো নহয় যে আমি তেওঁলোকক অধিকাৰ কৰিম, অউন কৰিম। তেওঁলোক আমাৰ কিন্তু সম্পত্তি নহয়। আমি আমাৰ সন্তানক এটা ব্যক্তি সত্তা হিচাপে প্ৰথমে স্বীকৃতি দিব লাগিব। তেওঁলোকে কি ভাল পায়, বেয়া পায়, ক'ত বেছি আগ্ৰহ আছে, ক'ত দক্ষতা আছে, ক'ত কাম কৰিলে তেওঁলোক আগুৱাই যাব লাগিব, তাক বিশ্লেষণ কৰিব লাগিব। বেলেগ কোনোবা IAS অফিচাৰ হৈছে, কোনোবা ACS হৈছে, কোনোবা ডক্টৰ ইঞ্জিনিয়াৰ হৈছে, আপোনাৰ ঘৰৰ কাষৰ কোনোবা, বা এতিয়া যিটো ট্ৰেণ্ড চলি আছে ছ'চাইটিত, সন্মান আহৰণ কৰিবলৈ হ'লে এনেকুৱা ধৰণৰ জব পাব লাগিব, সেইবিলাক ধাৰণালৈ, বা আপোনাৰ ফেমিলিত সকলো মানুহে এনেকুৱা ধৰণৰ জব কৰে, বা আপোনাৰ ফেমিলিক লৈ যিটো ষ্টেটাছ তেনেকুৱাক লৈ যদি আপুনি ভাবে যে আপোনাৰ সন্তান এনেকুৱা হ'ব লাগিব, তেতিয়া কিন্তু আপুনি নিশ্চয় ৰিজাল্ট নাপায়। বৰঞ্চ আপোনাৰ সন্তানক আপুনি বহুত বেছি জটিলতাৰ মাজলৈ ঠেলি দিব আৰু তেওঁলোক হতাশ হ'বলৈ আৰম্ভ কৰিব। গতিকে প্ৰথম কথা হ'ল সন্তানৰ ক্ষেত্ৰত গ'ল লিখাৰ ক্ষেত্ৰত সন্তানৰ আগ্ৰহ ক'ত, দক্ষতা ক'ত, তাক জনা। দ্বিতীয়তে, আপুনি আপোনাৰ সন্তানক এটা ব্যক্তি সত্তা হিচাপে স্বীকৃতি দিয়া। এতিয়া মই ক'ম আপোনাক মোৰ সন্তানৰ কাৰণে কেনেকৈ গ'ল লিখোঁ, ডেইলি গ'ল লিখোঁ। যে মোৰ সন্তান এতিয়া ক্লাছ 12ৰ এক্সাম দিব, আৰু তেওঁ 6 মাহ, মেবি 6-7 মাহমানৰ আগত, মানে 12 ক্লাছত এডমিশ্যন লোৱাৰ ঠিক পিছতেই তেওঁ ভাবিলে যে তেওঁ যি কামটো কৰিব সেই বিষয়ে মোৰ লগত ডিছকাছ কৰিলে যে মা, মই এইটো হ'ব বিচাৰোঁ। আৰু মই তেওঁৰ লগত যেতিয়া কথা পাতিলোঁ, দেখিলোঁ যে তেওঁ সেই ক্ষেত্ৰতো দক্ষতা আছে, ইণ্টাৰেষ্ট আছে। আৰু তেতিয়া মই ডিচাইড কৰিলোঁ যে মই তেওঁক হেল্প কৰিলোঁ যে তুমি এনেকৈ গ'ল লিখিবা ডেইলি, তোমাৰ যাতে এটা ছিষ্টেমৰ মাজত যাতে তুমি সোমাব পাৰা যে সেই গ'লটো এচিভ কৰিবলৈ তুমি দৈনিক কি কি কাম কৰিব লাগিব। গতিকে সন্তানক মই ঠিক তেনেকৈ হেল্প কৰোঁ। আৰু মই তেওঁৰ বাবে লিখোঁ যে মোৰ সন্তানে অলৰেডি এইটো এচিভ কৰিলে। আৰু কি সেইটো নিশ্চয় নকওঁ, সেইটো চিক্ৰেট। আমি নিজৰ গ'লবোৰ আনক ক'ব নালাগে, বহুত বেছি ৰাজহুৱা কৰাটো উচিত নহয়, পাব্লিক কৰাটো। গতিকে যে মই মোৰ সন্তানক ঠিক তেনেকৈ গ'ল লিখাত সহায় কৰোঁ যে মোৰ সন্তান এইটো হ'ব বিচাৰে, আৰু মই তেওঁ গ'লটো সদায় লিখোঁ যে মোৰ সন্তানে এই আমুক স্কলাৰশ্বিপ বা আমুক কম্পিটিটিভ এক্সামটোত নিৰ্বাচিত হ'ল। ঠিক তেনেদৰে গতিকে আপুনি আপোনাৰ সন্তানৰ কাৰণে চাব, তেওঁৰ কাৰণে আপুনি কি গ'ল লিখিব লাগে, আপুনি কেনেকৈ সহায় কৰিব লাগে, আৰু এই গ'ল যাতে সম্পূৰ্ণৰূপে বাস্তৱিক হয়। আৰু কালিলৈ পৰা নেক্সট দেওবাৰলৈকে আপোনালোকে সন্তানৰ কাৰণে গ'ল লিখিব। আৰু তাৰ লগতে আপোনালোকে সন্তানক যে আপুনি তেখেতৰ মাক হোৱাৰ কাৰণে বা তেখেতলোকৰ মাক হোৱাৰ কাৰণে আপুনি যে কৃতজ্ঞ আৰু তেওঁলোকক ভাল পায়, এই কথা লিখিবলৈ নাপাহৰিব লগতে। আৰু ইয়ে আমাক কি হয়, সন্তানৰ প্ৰতি আমাৰ যিটো ভাইব্ৰেশ্যন, সেই ভাইব্ৰেশ্যনটো সঠিক কৰে। আৰু লাহে লাহে দেখিব আপোনাক সন্তানেও মনা হৈছে। যেতিয়া আপুনি নিজৰ ভাইব্ৰেশ্যন ঠিক কৰিব সন্তানলৈ দিয়া, সন্তানৰ পৰাও আপোনাৰ কাৰণে পজিটিভ ভাইব্ৰেশ্যন অহা আৰম্ভ কৰিব। কিন্তু ডেফিনেটলি টাইম লাগিব। চাওক, মই 2022 চনত লিখা গ'ল, অহৰহ লিখা গ'ল 2023 চনত সম্পূৰ্ণ হৈছে। আৰু এতিয়া যিহেতু মই কিছুমান সফলতা অলৰেডি এচিভ কৰিলোঁ, এতিয়া মই নতুন কিছুমান গ'ল লওঁ যে মই কিমান আৰ্ণ কৰিম আৰু 1 বছৰত, মানি গ'ল। তাৰ লগতে মই মোৰ গ্ৰ'থ, পাৰ্চনেল গ্ৰ'থ, মোৰ এডুকেশ্যনৰ ক্ষেত্ৰত আৰু কি কি শিকিম, মই এই বছৰত মই কি কি শিকিম, সেই বিষয়ে মই এতিয়াই গ'ল লৈ থৈছোঁ। ধৰক, মোৰ এটা ভাল ফৰেইন কোৰ্চ এটা লোৱাৰ ইচ্ছা আছে য়োগাৰ, যিটোৰ বাজেট বহুত হাই বাজেটৰ, সাধাৰণতে মেবি 8-9 লাখমান টকাৰ হাই বাজেট। আৰু সেইটো মই লিখি থৈছোঁ যে অলৰেডি মই সেইটো ল'লোঁ, কোৰ্চটো বাই কৰিলোঁ। কাৰণ সেইটো মই 24ত লোৱাৰ ইচ্ছা আছে, ইমানখিনি বাজেটৰ কোৰ্চটো। যিয়ে নহওক বাৰু। আৰু তাৰ লগতে কিছুমান মই মোৰ নিজৰ হেল্থ গ'লো এচিভ কৰাৰ কথা আছে, যে মই এনেকুৱা ধৰণৰ মই মোৰ নিজৰ ফিটনেছ ইমানটো লেভেললৈ নিম। তাৰ লগতে মই কেনেকৈ মানুহক সহায় কৰিম, সেই ক্ষেত্ৰতো মই গ'ল লিখোঁ। আশা কৰোঁ আপোনালোকে গ'ল ৰাইটিঙৰ ক্ষেত্ৰত অলপ হ'লেও কথা বুজি পালে। আৰু মই নিশ্চয় এক্সাম্পল দিম আপোনালোকক টেক্সট হিচাপে, যে আমি সন্তানৰ কাৰণে কেনেকৈ গ'ল লিখিব লাগে। আৰু আপোনালোকে নিজে নিজৰ সন্তানক বুজি ঠিক তেনেকৈ লিখিব। আৰু মনত ৰাখিব, বহুত লং টাৰ্ম গ'ল নল'ব। ধৰক, আপোনাৰ সন্তান এতিয়া
ক্লাছ 9ত পঢ়ি আছে বা 8ত পঢ়ি আছে আপুনি তেওঁৰ কাৰণে এনেকৈ নল'ব যে মোৰ সন্তান ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বা হৈছে ফিউচাৰ টেন্সত লিখিব নালাগে মোৰ সন্তান অলৰেডি নিটত চিলেকশ্যন হ'ল জেই ক্লিয়াৰ কৰিলে এনেকুৱা ধৰণৰ গ'ল নিলিখিব তেওঁ এবছৰৰ ভিতৰত তেওঁ কি এচিভ কৰিব পাৰিব সন্তানে ধৰক ক্লাছ 9ত পঢ়া সন্তানে 10লৈকে মানে মেট্ৰিক দিয়ালৈকে তেওঁক আপুনি কি কি ক্ষেত্ৰত হেল্প কৰিব লাগিব ঠিক তেনেকুৱা ধৰণৰ গ'ল লিখিব তেওঁ নিজৰ ইণ্টাৰেষ্ট পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ইণ্টাৰেষ্ট আছে তাক চাই আপুনি গ'ল লিখিব যে আপোনাৰ সন্তান পঢ়াত তেনেকুৱা হৈছে এক্সামত ইভেন ইমান নম্বৰ পাইছে এনেকৈ ধৰণে আপুনি গ'ল লিখিব পাৰিব কিন্তু বহুত লং টাৰ্ম গ'ল নিলিখিব আশা কৰোঁ আপোনালোকে অলপ হ'লেও বুজি পাইছে মই নাজানো কিমানটো সহায় কৰিব পাৰিছোঁ মই নিজে যিখিনি কাম মোৰ সন্তানৰ কাৰণে কৰিছোঁ তাকে আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ আজিলৈ আহোঁ আশা কৰোঁ আপোনালোকে কাইলৈৰ পৰা আৰম্ভ কৰিব যিসকলে অলৰেডি কণ্টিনিউ কৰি আছে আৰু যিসকলে কণ্টিনিউ কৰা নাই 66 ডেজৰ চেলেঞ্জ তেওঁলোকে প্ৰথমৰে পৰা চাব 1 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হৈছে তেওঁলোকে পুনৰ আৰম্ভ কৰিব নতুনকৈ আৰম্ভ কৰি পিছৰখিনি ফ'ল' কৰিলে হ'ব ধন্যবাদ